চাৰি দুবাৰ মান আছে নিব কি কাটিছা ধান কাটিছা ধান দিবা নি মোক এই ধানটো কাটি কলৈ লৈ যাবা ধানটো কাটি কলৈ লৈ যাবা নৰা কাটিব তোমাক নৰা এটা কাটিব হাতত তেজ ওলাব মই কাটি দিম আকৌ ৰ'বা এই আণ্টিহঁতে কাটি আমাৰ সোণ মানুহ পথাৰলৈ আহিছে প্ৰথমবাৰলৈ আৰু তাই ধান কাটিম বুলি কৈ আছে মাকক আপত্তি কৰি আছে মা মই ধান কাটিম বুলি মই কৈছোঁ তুমি ডাঙৰ হ'লে কাটিবা নাই নামানে মই ধান কাটিম বুলি কৈ আছে চেষ্টা কৰি আছে খুব ফূৰ্তিত আছে সোণ মানুহ পথাৰলৈ আহিবলৈ পায় ধান কাটিবলৈ খুব চেষ্টা কৰিছে মই কাটিম কৈ আছে ধান ৰ'দত গৰম উঠিব দিয়া তোমাক ডাঙৰ হ'লে সঁচাকৈ খুব কাটিব যেন পাইছোঁ দেই ৰাইজসকল হাত কাটিব তুমি কাটিবা এইটো যে ইলেক্ট্ৰিক পোষ্ট দেখিছে এই ইলেক্ট্ৰিক পোষ্টটো যেতিয়া ইয়াত বনাইছিলে এই ইলেক্ট্ৰিক পোষ্টটো বনোৱা সময়ত আমি ক্লাছ 6-7ত আছিলোঁ আৰু এইটো বনাই থকা অৱস্থাত আমি ওপৰলৈকে উঠিছিলোঁ আৰু ওপৰৰ পৰা একেবাৰে ওপৰত উঠিলে গোটেই নাজিৰা শিমলগুৰি টাউন দেখা পোৱা যায় নাজিৰা হেলিকপ্টাৰখনো দেখা পোৱা যায় ইয়াৰ ওপৰলৈকে উঠিলে ইয়াৰ এইটো বনাই থকা যেতিয়া বনাই আছিলে তেতিয়া বহুত ওখ হয় এয়া আপুনি প্ৰাকৃতিক আঘোণৰ দৃশ্য দেখুৱাইছোঁ আঘোণৰ পথাৰৰ এয়া প্ৰাকৃতিক দৃশ্য কিবা এটা ভাল লাগে পথাৰলৈ আহিলে সেইকাৰণে নিজে যিমানখিনি পাৰোঁ টাইম দিওঁ আৰু খেতিৰ সময়ত এয়া আমাৰ সোণ মানুহ আহিছে দাৱনিলৈ ভাত আনিছোঁ সোণ মানুহেও খাম কৈছে নিজে কাঁহী উলিয়াইছে মই কৈছোঁ একেলগে খাবা দাৱনিৰ লগত খাম কৈ আছে এইটোৱে জীৱন আৰু ৰাইজ বন্ধুসকল